নমস্কাৰ দৰ্শকসকল ডক্টৰ সনকল আজি আমাৰ এই অনুষ্ঠানটিৰ বজিলে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ ডক্টৰ সনকল প্ৰথম খবৰ স্বাস্থ্য শিতানৰ এই বিশেষ অনুষ্ঠানটিত আজি আমি কথা পাতিম শিশু ৰোগৰ বিষয়ে শিশুৰ হ'ব পৰা ভিন্ন ধৰণৰ ৰোগ বতৰৰ পৰিৱৰ্তনৰ ফলতে হওক বা সাধাৰণতে যদি সকলাই আপোনাৰ শিশুটি যদি জ্বৰ কাহ চৰ্দিত ভুগে বা আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে বা বৰ্তমান সমস্যাত বানপানীৰ সমস্যাত কি বেমাৰ হ'ব পাৰে টাইফয়েডৰ সমস্যাই হওক বা হাঁপানীয়ে হওক বিভিন্ন ধৰণৰ সমস্যা সেইসমূহক সামৰি আজি আমি কথা পাতিম লগতে যদি শিশুটিৰ এলাৰ্জিৰ কিবা সমস্যা আছে বা আন কিবা যদি ৰোগ আছে দাঁত পলমকৈ ওলাইছে বা ওলোৱাই নাই দাঁত বহু পলম হ'ল গতিকে বিভিন্ন ধৰণৰ সমস্যা সামৰি আজিৰ আমাৰ এই অনুষ্ঠানটি আপোনালোকলৈ লৈ আহিছোঁ আৰু আজি আমি এই অনুষ্ঠানটিত কথা পাতিম শিশু ৰোগৰ বিষয়ে গতিকে আজি আমি আমাৰ এই ষ্টুডিঅ'ত আমি বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ ৰিতেশ কুমাৰ জৈন ছাৰক ছাৰ আপোনাক পুনতে অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ Good afternoon, everyone. দৰ্শকসকল ইতিমধ্যে আপোনালোকে ছাৰক দেখিবলৈ পাইছে গতিকে ৰিতেশ কুমাৰ জৈন ছাৰ তেখেত মাৰোৱাৰী হাস্পতালৰ পৰা আহিছে আৰু ছাৰৰ সৈতে আজি আমি কথা পাতিম এই অনুষ্ঠানটিত শিশু ৰোগৰ বিষয়ে গতিকে আপোনালোকৰ যদি এনেধৰণৰ কিবা সমস্যা আছে তেন্তে আপোনালোকে কল কৰিব পাৰে আমাৰ টেলিভিছন স্ক্ৰীণত দিয়া সেই নাম্বাৰটোত আৰু সেই নাম্বাৰটোত কল কৰি আপোনালোকে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু ছাৰ মই এতিয়া অনুষ্ঠানত পুনতে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু শিশুৰ আচলতে যি এই সময়ছোৱাত আচলতে বৰ্তমান পৰিৱৰ্তন হৈছে বতৰৰ কেতিয়াবা ঠাণ্ডা কেতিয়াবা অলপ গৰম বৰষুণৰ কাৰণেও মাজে মাজে ঠাণ্ডা আচলতে এটা হৈ আছে মাজে মাজে গতিকে এনেই বতৰৰ পৰিৱৰ্তনৰ এইখিনি সময়ছোৱাত শিশুৰ সাধাৰণতে কি ৰোগ হ'ব পাৰে আপুনি কেনেধৰণৰ ৰোগ পাইছে Very good question. আৰু শিশু বা চাইল্ড বেচিকেলি ইহঁতৰ এক্টিভিটি বহুত বেছি থাকে ইহঁতে ৰেষ্ট নকৰে ৰেষ্টলেছ হৈ থাকে দৌৰি থাকিব প্লে কৰি থাকিব যদি আমি কেতিয়াবা দেখা পাওঁ যে বাচ্চা এটা অলপ প্লেফুলনেছটো কমিছে তাৰমানে দ্য চাইল্ড ইজ চিক সেইটো ইম্পৰ্টেণ্ট আমাৰ এটা ক্লু যে এটা খেলি থকা বাচ্চা যদি অলপ নেখেলা হ'ল তেতিয়াহ'লে চিক এতিয়া কি হয় বেবীৰ মেটাবলিজিমটো বেছি ইহঁতৰ BMR আমাৰ বেজেল মেটাবলিজিম ৰেমটো বেছি তো সেইটো কাৰণে কি হয় ইহঁতৰ ডিহাইড্ৰেশ্যনটো এনেও বেছি হোৱাৰ চান্স থাকে তো অলপ যদি কিবা কাৰণত যদি বমিটিং হ'ল লুজ মোশ্যন হ'ল তো ডিহাইড্ৰেশ্যনৰ চিমটমছটো বহুত চিভিয়াৰ হৈ যায় প্লাছ বেবী কি হয় ইহঁতে এনি টাইম দৌৰি থাকে তো চুৱেটিং হয় ইহঁতৰ সেই চুৱেটিং হৈ থকা কাপোৰত ইহঁতে ভিজি থাকে তাতে ইহঁতে খেলি থাকে লগে লগে ইহঁতৰ ঘামচিৰ প্ৰব্লেম হ'ব আৰু সেইখিনি সময়ত ইহঁতৰ যেতিয়া গৰম লাগে পটককৈ ডাঙৰ বাচ্চাবিলাক বিশেষকৈ ফ্ৰিজ খুলিব ফ্ৰিজৰ পৰা ঠাণ্ডা পানী খাই দিব তেতিয়া ইমিডিয়েটলি ইহঁতৰ চৰ্দি কাহ জ্বৰ বা অলপ যদি বাহিৰত অলপ ফুৰিব লৈ গৈছে তেতিয়াহ'লে লগালগ ইহঁতে ক'ব দেউতা বা পেৰেণ্টছক ক'ব বোলে অলপ মোক ক'ল্ড ড্ৰিংক খাম বা আইচক্ৰীম খাম তো এজ এ ৰিজাল্ট ইহঁতৰ ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন প্লাছ এইটো ছিজনত বিশেষকৈ আমাৰ এইটো ছিজনত দ্য গ্ৰ'থ অফ বেক্টেৰিয়া ইজ এট স্পিক কাৰণ এইটো ছিজনত আপোনাৰ গৰম আছে অলপ বৰষুণ আছে অলপ মহ আছে মাখি আছে জ্বৰ চৰ্দি কাহ এইখিনি হয় গতিকে আমি কথা পাতি যাম কিন্তু এইখিনিতে এটা ফোন আমাৰ লাইনত আছে লৈ লৈছোঁ নমস্কাৰ জনাইছোঁ পুনতে আপোনাক কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক হয় আমি শুনি আছোঁ আপুনি কওক অলপ ডাঙৰকৈ আৰু টিভিৰ পৰা কিছু আঁতৰি আহক মই জাগিৰোডৰ পৰা কৈছোঁ পূৰ্ণিমা বেগম হয় হয় কওক বাইদেউ কি জানিব বিচাৰিছে মোৰ ছোৱালীজনৰ মানে সৰু ছোৱালী 5 বছৰ হ'ব তাৰ মানে স্কিনত খুজলি বহুত আজি 5-6 মাহ হৈ যাব ডক্টৰক দেখাইছিলোঁ ওচৰতে এবাৰ কমিছিলে এতিয়া আকৌ বাঢ়িছে বস্তুটো খুজাই মানে তেজ ওলাই দিয়ে আপুনি বাইদেউ আপোনাৰ এই স্কিনৰ প্ৰব্লেম বেলেগ পৰিয়ালত বেলেগৰো আছে নেকি যেনেকৈ আপোনাৰ বা আপোনাৰ বেলেগ আদাৰ ফেমিলি মেম্বাৰ কাৰোবাৰ আছে মোৰ আগতে নাছিলে এতিয়া মোৰো হৈছে মোৰ মানে মোৰ এইটো বগল বুলি কওঁ আমি তাৰ বগলৰ তলতো হৈছে পোহনীয়া জন্তু আছে ঘৰত কি কয় পোহনীয়া জন্তু পোহনীয়া জন্তু এই গৰু ছাগলী কুকুৰ মেকুৰী নাই আচ্ছা এইটো মোৰ এতিয়া বেবী স্কিনৰ প্ৰব্লেমটো নৰ্মেলি নিজে নাচালে ক'ব দিগদাৰ হয় তথাপিও আপোনাৰ এই লক্ষণবিলাক শুনি মোৰ এনেকুৱা লাগিছে এইটো স্কেবিজ বুলি এটা বেমাৰ হ'ব পাৰে স্কেবিজটো এটা স্কিনৰ বেমাৰ যোনটো স্কিন টু স্কিন স্প্ৰেড হয় তো এনেকুৱা বেমাৰত নৰ্মেলি আপুনি গোটেই পৰিয়ালটো একেলগে চিকিৎসা কৰিলে আপুনি ৰিজাল্টটো বেছি বেটাৰ পালে হয় তো আপুনি কোনোবা আকৌ
ডক্টৰৰ ওচৰত যাওক বোলে আপুনি গোটেই ফেমিলিৰ ট্ৰিটমেণ্টটো কৰি দিয়ক স্কেবিজ বুলি বেমাৰটো আমাৰ ডক্টৰে কৈছে তেনেকুৱা লাইনত ট্ৰিটমেণ্ট কৰি ল'লে ভাল হ'ব নহ'লে আপুনি আহি দেখাব লাগিব ক'ৰবাত স্কিন ডক্টৰ বা কোনোবা বেবী শিশু বিশেষজ্ঞক দেখাব লাগিব কাৰণ স্কিনৰ বেমাৰ নিজে নাচালে 100% কনফাৰ্ম কৰাটো দিগদাৰ হয় হয় বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ আমালৈ কল কৰাৰ বাবে গতিকে আন দৰ্শকসকলৰ যদি এনেধৰণৰ কিবা সমস্যা আছে বা তেওঁলোকৰ শিশুক লৈ তেওঁলোকেও চিন্তিত হৈ আছে যে বিকাশ যিটো হাৰত আচলতে হ'ব লাগিছিল সেইটো হাৰত বিকাশ হোৱা নাই হয়তো শাৰীৰিক বিকাশ হোৱা নাই বা হয়তো মানসিক বিকাশ হোৱা নাই বা শিশু এটিৰ সকলো দিশৰ বা সৰ্বতো প্ৰকাৰ আচলতে বিকাশ হৈছে নে নাই সেইসমূহৰ বিষয়ে আপোনালোকে কেনেকৈ জানিব সেই সকলো কথা আজি আমি পাতিবৰ চেষ্টা কৰিম যিহেতু শিশুৱে বিভিন্ন সমস্যাত বিভিন্ন ধৰণৰ ৰোগৰ সন্মুখীন হৈ আহে কেতিয়াবা যদি চৰ্দি জ্বৰ কাহে হওক কেতিয়াবা দাঁতৰ বিষ কেতিয়াবা দাঁত পোকে খোৱা বিভিন্ন ধৰণৰ সমস্যা হয় গতিকে এইসমূহৰ বিষয়ে যদি আপুনিও জানিব বিচাৰিছে তেন্তে কল কৰিব পাৰে আজি আমাৰ টেলিভিছন স্ক্ৰীণত দিয়া নম্বৰত সেই নম্বৰত আপোনালোকে কল কৰি পোনপটীয়াকৈ কথা পাতিব পাৰিব চিকিৎসকৰ সৈতে গতিকে বহুকেইটা ফোন ইতিমধ্যে লাইনত আছে আমি সেইসমূহ লৈ যোৱাৰ চেষ্টা কৰিম আৰু তাৰ মাজতে কিন্তু ক'ব লাগিব যিহেতু আজি শিশু ৰোগৰ বিষয়ে কথা পাতি আছোঁ শিশুৰ পাতলীয়া শৌচ বমিৰ ফালৰ পৰাই হওক বা পেটৰ বিষে হওক বা অত্যাধিক মিঠা খোৱাৰ ফলত কিবা ক্ষতি হ'ব পাৰে নেকি সেই সকলো কথা আমি পাতি যাম কিন্তু এইখিনিতে এটা ফোন আমাৰ লাইনত আছে লৈ লৈছোঁ নমস্কাৰ জনাইছোঁ পুনৰতে আপোনাক কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক হেল্ল' মই নগাঁও ৰাইডিঙৰ পৰা কৈছিলোঁ হয় ডাঙৰীয়া কওক কি সমস্যা আছে কৃষ্ণকান্ত মানে মোৰ ছোৱালীজনীৰ আপোনাৰ 3 বছৰ 3.5 বছৰ হৈ আছে হয় ডাঙৰীয়া কওক শুনি আছোঁ হয় তাই ভাত পানী খোৱাৰ কাৰণে কোনো ইচ্ছা নকৰে অ'কে তাই এই ভাত পানী খোৱাৰ কাৰণে ইচ্ছা নকৰে তাক আপুনি পেকেটৰ বস্তু ৰেডিমেড কছমেটিক ফুড সেইবিলাক খুৱায় নেকি এনেই ৰেগুলাৰ বোলো বাহিৰত ৰেডিমেড পোৱা বাহিৰত মাৰ্কেটত পোৱা এই দোকানত পোৱা গেলামাল দোকানত পোৱা তেনেকুৱা বস্তু খায় নেকি নাখায় নাখায় এইবিলাকো নাখায় আৰু ভাত পানীও নাখায় ফল মূল এইবিলাকো নাখায় ফল মূলো নাখায় তাই খালি জাষ্ট গৰুৰ গাখীৰ আৰু তাতে আপোনাৰ উখোৱা চাউলৰ পিঠাগুড়ি দি পেলাই এনেকৈ বনাই দিলে সেই আহাৰটোহে তাই খায় জাষ্ট অ'কে অ'কে চাওক তাৰ কিবা হেৰি প্ৰব্লেম থাকিব পাৰে নৰ্মেলি আমাৰ জিভাত যোনটো টেষ্ট বাড মানে টেষ্ট বুজি পোৱা যোনটো যন্ত্ৰ তাক আমি কওঁ টেষ্ট বাড জিভাত থাকে সেই টেষ্ট বাডটো ডেভেলপ হওঁতে লাগে আপ টু 5 years 5 বছৰলৈকে লাহে 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 ডেভেলপ হয় তো এনেকুৱা সেইটো কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব বিভিন্ন ধৰণৰ টেষ্ট আপুনি এক সেম মনোটনাছ টেষ্ট দিলে নহ'ব আপুনি কেতিয়াবা মিঠা দিব কেতিয়াবা নিমখীয়া দিব কেতিয়াবা টেঙা দিব কেতিয়াবা অলপ সাধাৰণ মানে বিভিন্ন মিক্স টেষ্ট সব বস্তু দিব ফুড খানাটো দেখাত অলপ কালাৰফুল হ'লে ভাল কাৰণ কালাৰ এট্ৰেক্টছ বাচ্চা সদায় কালাৰৰ প্ৰতি এট্ৰেক্ট হয় খানাৰ টেষ্ট অলপ হ'লে ভাল আৰু গোটেই ফেমিলি যেতিয়া গোটেই পৰিয়ালটো একেলগে বহি খায় সেইখিনি নিয়মত খুৱাবলৈ ভাল হয় ষ্টৰি টেলিং বা বাচ্চাৰ লগত কথা পাতি অলপ হাঁহি ফূৰ্তি কৰি যদি খুৱায় তেতিয়া অলপ হ'লেও লাভ হ'ব আৰু প্লাছ আপুনি পেলুৰ দৰৱ যদি দিয়া নাই পেলুৰ দৰৱ দি চাব পাৰে মাল্টিভিটামিন হ'ল আইৰণ হ'ল এইবিলাক জিভাৰ টেষ্ট বাৰ ডেভেলপ কৰোঁতে অলপমান সহায় কৰে তো আপুনি পেলুৰ দৰৱ হ'ল মাল্টিভিটামিন হ'ল আইৰণ হ'ল এই ছাপ্লিমেণ্টবিলাক দিলে অলপ লাভ হ'ব পাৰে 3 মাহৰ কাৰণে এইটো কোৰ্চ কৰি চাওক লাভ হ'ব লাগে বাহিৰা বস্তু পেকেটৰ বস্তু এভইড কৰিব যিমান পাৰে ঘৰুৱা বস্তু অলপ ভেৰাইটি কৰি চেঞ্জ কৰি দিব লাগিব আৰু হয় ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ আমালৈ কল কৰাৰ বাবে আৰু আশা কৰিছোঁ চাৰি দিয়া যি উত্তৰ সেইমতে আপুনি কৰি চাওক তেন্তে নিশ্চয় আপোনাৰ শিশুটিয়ে আচলতে খাদ্য খাবলৈ বন্ধ কৰিব গতিকে ছাৰ শিশুৰ আচলতে খাদ্যৰ ক্ষেত্ৰত যদি আমি কওঁ তেন্তে শিশুৰ খাদ্যৰ ক্ষেত্ৰতো আচলতে তেওঁলোকেও টেষ্ট বিচাৰে গতিকে তেওঁলোককো আচলতে টেষ্ট দিয়াটো তেতিয়া তেওঁলোকে টেষ্ট পালেহে আচলতে খাব টেষ্টফুল হ'ব লাগে এইটো আপোনাৰ কথাটো ঠিকেই বেবীৰ টেষ্ট বাৰ্ড 5 বছৰলৈকে সম্পূৰ্ণ ডেভেলপ নহয় গতিকে সিহঁতে টেষ্ট একজেক্টলি গোটেইবিলাক টেষ্ট সিহঁতে বুজি নাপায় দে গেট এট্ৰেক্টেড বাই ফ্লেভাৰ তো খাদ্য এটা যদি স্মেল আছে কালাৰ টেক্সচাৰ মানে ধৰি ভাল লাগিছে দেখাত ধুনীয়া গন্ধটো ভাল পাইছে প্লাছ টেষ্টো লাগিব টেষ্ট বাৰ্ডটো লাহে লাহে অভাৰ এ পিৰিয়ড অফ টাইম ডেভেলপ হয় প্লাছ ইহঁতৰ লগত বহি গোটেই ফেমিলি একেলগে যদি বহি খায় আমি প্ৰথমৰ পৰাই খাদ্য কি খাদ্যত কি ভিটামিন আছে সেই ভিটামিন খুৱাই খালে কি লাভ হ'ব ইহঁতক অলপ বাচ্চাৰ হিচাপে অলপ টেকনিকেলি যে এইটো খালে তুমি ডাঙৰ হ'বা মই তোমাক ডাঙৰ চাইকেল এটা দিম আৰু ডাঙৰ হ'লে তোমাক মটৰ চাইকেল দিম তুমি এইটো খাদ্য খালে এইটো চোৱা তুমি লিখা আছে এইটো খাদ্য খালে মানুহ ওখ হয় তুমি এইটো খাব লাগিব দিছ চৰ্ট অফ স্মল ট্ৰিক্স বা ষ্টৰি টেলিং বা প্লেয়িং আৰু ফেমিলি টাইম
meal time should be family time, variety, color, texture, flavor and taste also. গোটেইবিলাক যদি লগ লগাই কৰে তেতিয়াহ'লে ডেফিনেটলি কিয় নখোৱাৰ কোনো কাৰণ নাই। হয়, গতিকে শিশুকো আচলতে খাদ্যত আমাৰ টেষ্টৰ প্ৰয়োজন হয়। কেতিয়াবা ছাৰ যদি আমাৰ ঘৰুৱা মছলা ব্যৱহাৰ কৰা হয় তেন্তে অপকাৰ হয় নেকি শিশুৰ ক্ষেত্ৰত? ঘৰুৱা মছলা ডিপেণ্ড কৰে, যদি সেই ঘৰুৱা মছলাটো যদি খুব হেৰি হয় ষ্ট্ৰং হয়, যেনে মানে পেটত গৈ অলপ এচিডিটি কৰিব পাৰে বা গেষ্ট্ৰাইটিছ কৰিব পাৰে বা পেটৰ বিষ হ'ব পাৰে, তেতিয়া এইটো ইউজ নকৰাই ভাল। মাইল্ড ফ্লেভাৰৰ কাৰণে আপুনি যেনে হোম গ্ৰীণ লাইক উই কেন ইউজ জিৰা, হালদি, salt, sugar, তাল মিশ্ৰি মানে নট চুগাৰ, তাল মিশ্ৰি, জেগেৰী পাউডাৰ, অইল, আমি তেনেকুৱা ধৰণৰ স্মল ইনগ্ৰেডিয়েণ্টছ আমি ইউজ কৰিব পাৰোঁ। বাট স্পাইচেছ হ'ব নালাগে, মানে স্পাইচেছ আৰ নট গুড। সিহঁতে আল্টিমেটলি জিআইত গৈ ইৰিটেট কৰে। জিভাত ভালে লাগে কাৰণ টেষ্ট বাৰ্ড ষ্টিমুলেট হয়। আমি যেতিয়া জ্বলা এটা খাওঁ আমাৰ জিভাত টেষ্ট বাৰ্ড ষ্টিমুলেট হয় কাৰণে আমি টেষ্টটো পাই যাওঁ। কিন্তু সেই একেটা বস্তু যেতিয়া পেটত যায় তেতিয়া পেটত অলপ দিগদাৰি দিয়ে, খাদ্যনলীত অলপমান ইনফ্লামেশ্যন হ'ব পাৰে। ইনফ্লামেশ্যন হ'লে কেতিয়াবা খানাটো ডাইজেষ্ট নহয়, কেতিয়াবা পেটৰ বিষ হ'ব পাৰে, কেতিয়াবা সেইটোৰ প্ৰব্লেম যদি দীঘলীয়া চলে তেতিয়াহ'লে বমি পায়খানা এনেকুৱা সমস্যাৰ সৃষ্টি হ'ব পাৰে। হয়, আৰু ছাৰে খুব সুন্দৰকৈ আচলতে উত্তৰসমূহ দি গৈছে, যিসমূহ আমাৰ প্ৰশ্ন আচলতে বহুকেইটা আছে যে শিশুৰ ক্ষেত্ৰত কি কি সমস্যা হ'ব পাৰে। হয়তো দৈনন্দিন জীৱনত আপোনালোকে হয়তো তেনেকুৱা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। হয়তো আপোনালোকে দেখিছে যে আপোনালোকৰ সন্তান বহু সময়ছোৱাত বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে, সহজতে হয়তো বা সঘনাই হয়তো জ্বৰ হ'ব পাৰে, হয়তো চৰ্দি হ'ব পাৰে, কাহ হ'ব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ, হয়তো উশাহ নিশাহ লওঁতে হয়তো কষ্ট হ'ব পাৰে। সেই সময়ছোৱাত এজমাৰ কিবা প্ৰব্লেম আছে নেকি, তেনেকুৱা সমস্যা থাকিলে কি কৰিব আপোনালোকে? গতিকে সেইসমূহৰ যদি আপোনালোকে সমাধান বিচাৰিছে, আজি আমাৰ এই অনুষ্ঠানটোলৈ আপোনালোকে কল কৰিব পাৰে। টেলিভিছন স্ক্ৰীণত ইতিমধ্যে নাম্বাৰ দিয়া হৈছে। আন এগৰাকী দৰ্শক আমাৰ লাইনত আছে, লৈ লৈছোঁ। নমস্কাৰ জনাইছোঁ পুনতে আপোনাক। কোনে ক'ৰ পৰা কৈছে, সমস্যাটো কওক। বাইদেউ, মোৰ ছোৱালীজনী 3.5 বছৰ হ'ল। তাই কেতিয়াবা ধুনীয়াকৈ খোৱা লোৱা কৰে, কেতিয়াবা আৰু 2 এদিন একোৱে নাখায়। কি কাৰণটো ক'ব নেকি বাইদেউ? আচ্ছা, তাই সদায় পায়খানাটো ৰেগুলাৰ হয়নে? তাই সদায় কৰে নে এদিন দুদিন গেপ দি কৰে? এদিন পায়খানাটো পচা হয়। তেতিয়াহ'লে আপুনি তাৰ চিকিৎসাটো পায়খানাটো যাতে সদায় কৰে সেইটো লাইনত চিকিৎসা কৰিব লাগিব। যদি তাৰ পায়খানাটো সদায় হ'ব তেতিয়াহ'লে তাই ৰেগুলাৰ খাব পাৰিব। মেইন প্ৰব্লেম তাৰ কনষ্টিপেশ্যন, প্লাছ আপুনি কনষ্টিপেশ্যনৰ মেইন ট্ৰিটমেণ্ট হয় অলপ পানী বেছি, ফ্ৰুটছ বেছি, ভেজিটেবলছ বেছি, এই পেকেটৰ ড্ৰাই বস্তু, ৰেডিমেড বস্তুবিলাক অলপ এভইড কৰিব লাগে, নেচাৰেল বস্তু খাব লাগে। আৰু পায়খানা আৰু প্লাছ মেডিচিন, যদি তথাপিও প্ৰব্লেমটো ছল্ভ নহয় আমি মেডিচিন ফৰ 3 to 6 months আমি মেডিচিনো দিওঁ। পায়খানা ৰেগুলাৰ হ'লে তাৰ ৰুচিটো আহিব লাগিব, আহিব। আৰু হয় বাইদেউ, আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আমালৈ কল কৰাৰ বাবে। আৰু গতিকে বহু কেইগৰাকী দৰ্শকৰ আচলতে যদি এনেধৰণৰ কিবা সমস্যা আছে, আপোনালোকে যদি এই অনুষ্ঠানটি চাই আছে তেন্তে কল কৰিব পাৰে। শিশু ৰোগ বিশেষজ্ঞ আজি আমাৰ সৈতে আছে, গতিকে ছাৰ আৰু কিছু সময় আমাৰ সৈতে আছে। গতিকে এইখিনি সময়ছোৱাতে আপোনালোকে কল কৰিব পাৰে আমাৰ অনুষ্ঠানলৈ। ছাৰ, গতিকে আমি যিহেতু কথা পাতি আছোঁ যে এই সময়ছোৱাত বিশেষকৈ জ্বৰ, চৰ্দি, কাহ তেনেকুৱা বেমাৰসমূহ আচলতে দেখা পোৱা যায়। গতিকে এই সময়ছোৱাত তাৰ লগতে কিন্তু ছাৰ যে আমাৰ এজমা প্ৰব্লেমটো যদি থাকে শিশুসকলৰ ক্ষেত্ৰত কেনেকুৱা কি সমস্যা আহিব পাৰে? এজমা ইজ এ হাইপাৰ ৰেছপনচিভনেছ। আমি কওঁ হাইপাৰ ৰেছপনচিভ, মানে আমি এটা বস্তু ৰেছপন্স কৰোঁ, এটা বস্তু হ'ল আমাৰ অত্যাধিক ৰেছপন্স কৰোঁ। সেইটো আমাৰ টেকনিকেল শব্দটো হ'ল হাইপাৰ ৰেছপনচিভ। যেতিয়া আমাৰ শ্বাসনলী বা ৰেছপিৰেটৰী ট্ৰেকটো যদি কিবা এটা বস্তুৰ পৰা এলাৰ্জি আছে, ফৰ এক্সাম্পল ঠাণ্ডা পানী, ধূলি, ডাষ্ট, হোম ডাষ্ট বা চাৰ্টেন আইচক্ৰীম, ক'ল্ড ড্ৰিংক তেনেকুৱা ধৰণৰ বস্তু বা এচিৰ ঠাণ্ডা হাৱাই হ'ল, তো তেনেকুৱা বস্তুৰ পৰা যদি এলাৰ্জি আছে আমাৰ শ্বাস নিশ্বাসৰ যোনটো ৰেছপিৰেটৰী ট্ৰেক অত্যাধিক ৰেছপন্স কৰে। এজ এ ৰিজাল্ট কি হয়, স্পাজম হৈ যায়। স্পাজম মানে খাদ্যনলীটো কোচ খাই যায়, তেতিয়া ইমিডিয়েটলি এই উশাহ ল'বলৈ কষ্ট পায়। আমি সেইটো বেমাৰকে এজমা বুলি লেবেল কৰোঁ। তো নৰ্মেলি আমি যদি ট্ৰিগাৰটো জানিব পাৰোঁ যে কি বস্তু কৰিলে তাৰ এই ট্ৰিগাৰটো বেছিকৈ হয়, সেই বস্তুটো যদি আমি এভইড কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই এজমাটো সহজতে কণ্ট্ৰল কৰিব পৰা যায়। কেতিয়াবা কি হয়, দেৰ আৰ ছ' মেনি এলাৰ্জেন্স, বহুত ধৰণৰ এলাৰ্জেন্স আছে, এটা স্পেচিফিক পিন পইণ্ট কৰা দিগদাৰ হয়। তেতিয়াহ'লে আমি ফৰ ডিপেণ্ডিং অন দ্য এজ 3 months, 6 months, 1 year কাৰণে আমি ইনহেলাৰো দিবলগীয়া হয়। ইনহেলাৰটো বস্তুটো যোনটো এলাৰ্জি যোনটো ৰিপিটেড এলাৰ্জি হোৱাৰ কাৰণে যিটো হাইপাৰ ৰেছপনচিভনেছ যে হ'ল, যে পটককৈ অলপ ঠাণ্ডা লাগিলে যে ৰিয়েকশ্যনটো বেছি হ'ল সেইটো অলপ কমি যায়। ইনহেলাৰ সেই ৰিয়েকশ্যন টাইমটো অলপ বঢ়াই দিয়ে। তো ডিপেণ্ড কৰে, মানে বেবী এটা ৰেগুলাৰ ফ'ল' আপত আহিলে এইটো আন্দাজ কৰিব পৰা যায়। এজমা যদি হাইপাৰ ৰেছপনচিভনেছ টু এনি এলাৰ্জি।
হয় আৰু আচলতে এজমাৰ কথা আমি জানিলোঁ শিশুৰ ক্ষেত্ৰত বিশেষকৈ যেতিয়া আমাৰ জ্বৰ চৰ্দি হয় যেতিয়া চৰ্দি হয় তেতিয়া নাক বন্ধ হয় বা উশাহ লোৱাত সমস্যা হয় কেতিয়াবা ডিঙিৰ পৰা মাত ওলায় গতিকে সেইসমূহ সমস্যা কিহৰ কাৰণে হয় গতিকে ছাৰৰ পৰা সেইসমূহ আমি জানিবলৈ ইতিমধ্যে চেষ্টা কৰিছোঁ আৰু বহুকেইটা প্ৰশ্ন আছে গতিকে সেইসমূহ আমি জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ মাজতে ছাৰ এটা প্ৰশ্ন কেতিয়াবা শিশুৰ আচলতে গা বেয়া হ'লেও কেতিয়াবা কি হয় গা বেয়া হ'লেও খিংখিঙীয়া হৈ থাকে আৰু এনেও কেতিয়াবা খিংখিঙীয়া হয় গতিকে সেই প্ৰশ্ন আমি পাতি যাম কিন্তু এইখিনিতে এটা কল আছে লৈ লৈছোঁ নমস্কাৰ জনাইছোঁ পুনতে আপোনাক কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক হয় মই বিশ্বনাথ চাৰিআলিৰ পৰা কৈছোঁ হয় আমি শুনি আছোঁ আপুনি কওক কি সমস্যা আছে মই বিশ্বনাথ চাৰিআলিৰ পৰা কৈছোঁ মোৰ মানে অকল উশাহ লোৱাত অসুবিধা হয় অকণমান আপুনি ডাঙৰকৈ কওক আমি শুনিবলৈ স্পষ্ট হোৱা নাই আচলতে মানে মই উশাহ লোৱাত কষ্ট পাওঁ মোৰ বয়সটো 15 বছৰ 15 বছৰ উশাহ লোৱাত কষ্ট পায় হয় উশাহ ল'বলৈ কষ্ট পায় তো এইটো এজমা হ'ব পাৰে এইটো একবাৰ নিজে এছেছমেণ্ট কৰিব লাগিব এজমা ডায়েগন'জ কৰা আনি কিছুমান টেষ্টো হয় আমি স্পাইৰোমেট্ৰি বা PFR পিক ফ্ল' এক্সপাইৰি দেৰ আৰ কেইটামান যন্ত্ৰ থাকে আমি সেইবিলাক যন্ত্ৰৰ থ্ৰুৱেদি আমি এজমা আছে নে নাই আমি লেভেল কৰিব পাৰোঁ তো এইটো নিজে নচোৱাকৈ কোৱাটো দিগদাৰ হ'ব কিন্তু যদি উশাহ ল'বলৈ কষ্ট পায় খুব সম্ভৱ তাৰ এজমা প্ৰব্লেমটো আছে এজমা প্ৰব্লেম হ'লে আপুনি ইনহেলাৰ ইউজ কৰাটো অলপ দৰকাৰী মানে আমাৰ নৰ্মেল ছ'চাইটিত ইনহেলাৰ ইউজ কৰাৰ লগে লগে এটা কমন আইডিয়া আছে যে এবাৰ ইউজ কৰিলে গোটেই জীৱন সেইটো দিয়ে থাকিব লাগিব তো ইয়াতে এইখিনিতে মই এইটো ক্লিয়াৰ কৰিব বিচাৰোঁ যে আমাৰ এটা বস্তু যদি ৰিপিটেড ৰিয়েকশ্যন হৈ থাকে তে অভাৰ এ পিৰিয়ড অফ টাইম এই শ্বাসনলীত এটা ৰিমডেলিং মানে তাতে শ্বাসনলীত এটা ষ্ট্ৰাকচাৰেল চেঞ্জ হয় তাৰপিছত যোনটো নৰ্মেল ফাংচনিং যোনটো শ্বাসনলীৰ যোনটো নৰ্মেল ফাংচনিং হ'ব লাগিছিল যিমান তাৰ কেপাচিটি আছিল সেইখিনি নকৰিব নোৱাৰা হৈ যায় তো ইনহেলাৰ সেইটো বস্তুটো ৰিমডেলিংটো হ'বলৈ প্ৰিভেণ্ট কৰে তেতিয়াহ'লে আপুনি খালি এটা হেবিট হিচাপে ল'ব লাগিব যে আমি মৰ্ণিং ইভিনিং 2 টাইম ইনহেলাৰ ইউজ কৰিম বাকী আমাৰ নৰ্মেল যেনেকৈ লাইক এনি আদাৰ নৰ্মেল মানুহ আমি জীয়াই থাকিম বেলেগ একো প্ৰব্লেম নাই লাইক আমি চশমা পিন্ধো চশমা আমাৰ চকুৰ প্ৰব্লেম হ'লে চশমা পিন্ধো তেনেকৈ যাৰ শ্বাসৰ এলাৰ্জি আছে সিহঁতৰ কাৰণে ইনহেলাৰ ইউজ কৰিব লাগিব আমাৰ ভাবা চিন্তাটো সেইটো লাইনত হ'ব লাগিব যে যেনেকৈ চশমা তেনেকৈ ইনহেলাৰ হয় আৰু গতিকে ছাৰে খুব সুন্দৰকৈ উত্তৰটো দিছে গতিকে আশা কৰিছোঁ যিগৰাকী আমাৰ আচলতে দৰ্শকে কল কৰিছিল গতিকে তেওঁ নিশ্চয়কৈ ইয়াৰ পৰা উত্তৰটো তেওঁ পাইছে বুলি আমি আশা কৰিছোঁ কথা পাতি যাম বহুকেইটা বিষয় আছে বহুকেইটা প্ৰশ্ন আছে লগতে দৰ্শকৰ কলো আছে লৈ যোৱাৰ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে অনুষ্ঠানত এইখিনি সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ আৰু দৰ্শকসকল বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ ডক্টৰ চনকলৰ পাছলৈ আৰু ডক্টৰ চনকলত আজি আমাৰ বিষয় হৈছে শিশুৰ ৰোগ গতিকে শিশুৰ কেনেধৰণৰ কি ৰোগ হ'ব পাৰে সেইসমূহৰ বিষয়ে আজি আমি কথা পাতি আছোঁ আজি আমি কিছু সময় আৰু আপোনালোকৰ সৈতে আছোঁ গতিকে এইখিনি সময়তে আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে কিবা সুধিবলগীয়া আছে তেন্তে আপোনালোকে কল কৰিব পাৰে ছাৰ গতিকে আপোনাৰ ওচৰলৈ আহিছোঁ শিশুৰ কি হয় কেতিয়াবা পাতলীয়া শৌচ বমি হয় কেতিয়াবা আচলতে পেটৰ বিষ হয় তেনেধৰণৰ সমস্যাসমূহ কিন্তু হঠাতে হৈ যায় হয় নৰ্মেলি এজ পাৰ WHO ডাটাছ ইউনিচেফ ডাটাছ বাচ্চাৰ দুটা বেমাৰ খুব কমন ওৱান ইজ ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন মানে কাহ চৰ্দি পানী লগা জ্বৰ আৰু নম্বৰ 2 হ'ল একিউট গেষ্ট্ৰ'এণ্টাৰাইটিছ মানে বমি আৰু হাগা 70% বেমাৰ বাচ্চাৰ এই দুটাই হয় তো এইটো হোৱাৰ মেইন কাৰণ হ'ল বিল' 5 ইয়াৰ বাচ্চাৰ ইমিউন ছিষ্টেমটো ইন দ্য প্ৰচেছ অফ ডেভেলপড মানে পূৰা ডেভেলপ হৈ নাযায় বিভিন্ন ভাইৰাছ সোমায় সেই ভাইৰাছৰ লগত যোনটো ফাইট কৰাৰ কাৰণে আমাৰ বডিক যোনটো ইমিউনোগ্ল'বুলিন বা এণ্টিবডিজ দৰকাৰ সেইবিলাক অভাৰ এ পিৰিয়ড অফ টাইম নেচাৰেলি আহে কিন্তু তাৰে আগত যেতিয়া যদি কিবা কাৰণত যদি কিবা এটা ভাইৰাছ আছে সেই ভাইৰাছটো ডাঙৰ মানুহক ক্ষতি নকৰিবও পাৰে কিন্তু বাচ্চাক এটা সহজতে ক্ষতি কৰে কাৰণ ইহঁতৰ ইমিউন ছিষ্টেমটো ইমেচিয়ৰ অভাৰ এ পিৰিয়ড অফ 3 to 5 ইয়াৰ এইটো গ্ৰেজুৱেলি মেচিয়ৰ হয় তো সেইটো হ'ল কিয় হয় তাৰ উত্তৰটো হ'ল এইটো বিকজ দেয়াৰ ইমিউন ছিষ্টেম ইজ ইমেচিয়ৰ নম্বৰ 2 বমি হওক বা পায়খানা হওক মেইন চিমটমছ হয় ডিউ টু ডিহাইড্ৰেশ্যন বাচ্চা এটা যেতিয়া ফুড পয়জনিং হ'ব তাৰ খোৱাটো নিশ্চয় কমিব সেইখিনি সময়ত যদি আমি কিবাকৈ যদি তাক বেলেগ বস্তু নাখালেও যদি ORS যদি খুৱাই থাকিব পাৰোঁ তেতিয়াহ'লে অভাৰ এ পিৰিয়ড অফ টাইম 3 দিনৰ পৰা 7 দিনৰ ভিতৰত মষ্ট অফ দ্য এই ডায়েৰিয়াৰ বেমাৰবিলাক নিজে নিজে ভাল হৈ যায় কাৰণ আমাৰ বডিৰ এটা ছিষ্টেম থাকে বডি ফাইট কৰে ভাইৰাছৰ লগত তো 3 দিনৰ পৰা 7 দিনৰ ভিতৰত ভাইৰাছটো ক্লিয়াৰ হৈ যায় তো বাই দি টাইম তাৰ যাতে খালি ডিহাইড্ৰেশ্যন হ'ব নালাগে সেই ডিহাইড্ৰেশ্যনৰ কাৰণে ORSটো অত্যন্ত দৰকাৰী
বা কিছুমান খাদ্যটো বাছি খাব লাগে সেইটো যেতিয়া ডক্টৰক ভিজিট কৰে তেতিয়াহ'লে ডক্টৰে সেইটো গাইড কৰি দিয়ে প্লাছ কিছুমান মেডিচিনো দিবলগীয়া হয় তো সেই মেডিচিনটো ডক্টৰে এডভাইচ কৰিব যেনেকৈ আমি জিংক এটা কমন মেডিচিন জিংক হ'ল ORS হ'ল এইটো মানে ডায়েৰিয়া হ'লে জিংক বমি ডিহাইড্ৰেশ্যনৰ কাৰণে ORS এই দুটা মেডিচিনটো এতিয়া আমাৰ গভৰ্ণমেণ্টৰ বা WHO গাইডলাইনত দিয়ে দিছে হয় আৰু গতিকে আজি আমি যিহেতু কথা পাতি আছোঁ বহুকেইটা প্ৰশ্ন আছে আমি সুধি যোৱাৰ চেষ্টা কৰিম কিন্তু এইখিনিতে আমাৰ দৰ্শকো বহুকেইজন আচলতে লাইনত আছে আমি ফোন কল লৈ লৈছোঁ নমস্কাৰ জনাইছোঁ পুনতে আপোনাক কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক হেল্ল' হয় ডাঙৰীয়া আমি শুনিছোঁ আপুনি অকণমান ডাঙৰকৈ কওক আৰু কি জানিব বিচাৰিছে কওক কাকো পথাৰ পৰা ক'লো হয় কওক এই মোৰ ছোৱালীজনী আছে মানে 9 বছৰ আপুনি তাই কি দাঁত বিষ হৈ থাকে মানে দাঁত পোকে খোৱা দাঁতৰ আলু উখৰি থাকে দাঁতৰ আলুটো উখৰি থাকে দাঁত বিষ হৈ থাকে মানে দাঁতৰ মানে উখৰি থাকে আলুবিলাক অ'কে দাঁতৰ যদি বিষ হয় দাঁতত ডেণ্টেল কেৰিজ বা কেভিটিজ হ'ব পাৰে সেই কেভিটিছত যেতিয়া আমি খানাটো খাওঁ এই খানাটো সেই কেভিটিত সোমাই যায় সোমাই গৈ গৈ অভাৰ এ পিৰিয়ড অফ টাইম তাত গাম ইনফেকশ্যন হয় আমি এইটো জিঞ্জিভাইটিছ কওঁ বা পেৰিঅডণ্টাইটিছ তো সেই ইনফেকশ্যনৰ কাৰণে বিষটো হয় তো আপুনি যদি কেভিটি হয় আপুনি কেভিটিৰ কাৰণে একবাৰ ডেণ্টিষ্টক কনচাল্ট কৰিব লাগিব 2 নম্বৰ কথা আমি কেভিটি প্ৰিভেণ্ট কৰা এটাই উপায় আমি যিমান পাৰোঁ মিঠা বস্তু চুগাৰ কণ্টেইনিং আইটেম খালে আমাৰ দাঁতত ডেণ্টেল কেৰিজ বা কেভিটি হোৱাৰ চান্স হাইয়েষ্ট তো যিকোনো মিঠা বস্তু খোৱাৰ পিছত আমি কুহুমীয়া গৰম পানী দি বা নৰ্মেল পানী দি কুলকুলি কৰাটো অত্যন্ত আৱশ্যক আৰু যিমান পাৰোঁ আমি ৰেডিমেড যেনেকৈ ক'ল্ড ড্ৰিংক মাজা ফ্ৰুটি মানে মই স্পেচিফিক নাম ধৰি কৈছোঁ বাৰু তো মানে ৰেডিমেড যিকোনো ৰেডিমেড জুচ মাৰ্কেটত পোৱা যায় তাৰপিছত কেণ্ডিজ আইচক্ৰীম য'ত মানে কেক পেষ্ট্ৰি য'ত মানে চুগাৰ পাৰ্চেণ্টেজ ইজ ভেৰি হাই তো সেইবিলাক বস্তু খালে দাঁতৰ কেভিটি হোৱাৰ চান্সটো বেছি থাকে দাঁতৰ এবাৰ কেভিটি হ'লে বিষ হ'বই হ'ব তো আপুনি ডেণ্টেল কেয়াৰ লোৱাৰ বাহিৰে উপায় নাই ৰেগুলাৰ 2 to 3 টাইম ব্ৰাছ কৰিব মিঠা বস্তু খোৱাৰ পিছত অৱশ্যে কুলকুলি কৰিব আৰু ছাৰ এই ক্ষেত্ৰত মই আন এটা কথা সুধিব বিচাৰিছোঁ যে যদি আমাৰ শিশুৰ ক্ষেত্ৰত আপুনি ক'লে যে আমাৰ আচলতে কিনা যিসমূহ ক'ল্ড ড্ৰিংক আছে সেইসমূহ খালে আচলতে অসুবিধা হ'ব পাৰে গতিকে দাঁতৰ কাৰণেও হওক মই জানিব বিচাৰিছোঁ যে অত্যাধিক মিঠা যেতিয়া খায় বা চকলেট যদি খায় তেতিয়া শিশুৰ দাঁতৰ ক্ষেত্ৰত কিবা প্ৰব্লেমছ আহিব পাৰে নেকি সঁচাই পোকে খায় নেকি দাঁত হয় মানে এই মিঠা বস্তু দেৰ আৰ চাম বেক্টেৰিয়াছ সেই বেক্টেৰিয়া গ্ৰ' হয় দাঁতত যোনটো আমি কওঁ ইনামেল বা আমি চিমেণ্ট বুলি যি কওঁ এই চিমেণ্টত সেই বেক্টেৰিয়াটো ডিপজিট হয় লাহে লাহে চিমেণ্টটো ঘঁহি যায় ঘঁহি যোৱাৰ পিছত লাহে লাহে তাতে এটা গাঁত হৈ যায় সেই গাঁতত পিছত খাদ্যবিলাক সোমোৱাৰ পিছত ইনফেকশ্যন হয় আমি কেভিটিজ বুলি কওঁ আৰু ডেণ্টেল কেৰিজ মানে দাঁতটো ঘঁহি গ'ল কেভিটিজ মানে দাঁতত গাঁত এটা হ'ল তো এই বস্তুটো আমি যদি ডেণ্টেল কেয়াৰ যদি প্ৰথমৰ পৰা বাচ্চাক নিশিকাওঁ তেতিয়াহ'লে ডেণ্টেল প্ৰব্লেমটো আহিব পাৰে তো আমি যেতিয়াৰ পৰা বেবীৰ দাঁত গজে তেতিয়াৰ পৰা আমি কেয়াৰ লোৱাটো অত্যন্ত দৰকাৰী হয় আৰু আচলতে বেবীৰ ক্ষেত্ৰত যদি আমি কওঁ তেন্তে সকলো ক্ষেত্ৰতে আমি কিন্তু দায়িত্ব গ্ৰহণ কৰিব লাগে কাৰণ এগৰাকী আচলতে পিতৃ মাতৃয়ে হওক বা অভিভাৱক হিচাপে দায়িত্বটো আপোনাৰ কাৰণ শিশুৱে নিজৰ যত্ন নিজেই লোৱাটো সম্ভৱ নহয় গতিকে শিশুৰ ক্ষেত্ৰত সকলো প্ৰকাৰে দায়বদ্ধ আপুনি শিশুৰ স্বাস্থ্য কেনেকুৱা হ'ব কেনেকৈ আপুনি সেই বিকাশৰ গতি আগবঢ়াই নিব সেয়া সকলো ক্ষেত্ৰতে কিন্তু আপোনাৰ এক গুৰু দায়িত্ব বা গুৰু ভূমিকা থাকে গতিকে কেনেকৈ শিশুটিৰ স্বাস্থ্যৰ আপুনি যতন ল'ব সেই বিষয়ে যিহেতু আজি আমি কথা পাতি আছোঁ ছাৰ জানিব বিচাৰিছোঁ যদি শিশু এটিৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰত যদি শাৰীৰিক বিকাশৰ গতি যদি লেহেমীয়া হয় তেন্তে আচলতে কি কৰিব কেতিয়াবা খোজ কঢ়াত যদি অলপ পলম হ'ব পাৰে বা কিবা কিবি ক্ষেত্ৰত বা দাঁত ওলোৱাত যদি অলপ পলম হয় তাতে আমাৰ এটা ডিটেইল ইভালুৱেশ্যন কৰিব লাগিব যে তাৰ কিয় হোৱাটো কি কাৰণত পলম হৈছে কেতিয়াবা কিছুমান অৰ্গেনিক বেমাৰ মানে তাৰ নাৰ্ভাৰ প্ৰব্লেম আছে বা ব্ৰেইনৰ কিবা ইছ্যু আছে বা কিবা হৰম'নেল ডিজৰ্ডাৰ লাগে হাইপ'থাইৰয়ডিজম বা ভিটামিন ডি বা কেলছিয়াম ডেফিচিয়েঞ্চি গ্ৰছ ভিটামিন ডি আৰু কেলছিয়াম ডেফিচিয়েঞ্চি আছে তো আপুনি কাৰণটো প্ৰথম উলিয়াব লাগিব নম্বৰ 2 যদি লেহেমীয়া হয় তেতিয়াহ'লে কাৰণটো উলিওৱাৰ পিছত উই নিড টু ট্ৰিট দ্য কজ আমি কাৰণটো চিকিৎসা কৰিব লাগিব আৰু যদি চব কাৰণ ঠিকে আছে তেতিয়াহ'লে আমি ডায়েট হিষ্ট্ৰীটো ল'ব লাগিব যে ডায়েটত কেনেকুৱা কি ডায়েট খুৱাই আছে যেনেকৈ নৰ্মেলি আমাৰ ডায়েটত আমাৰ ইণ্ডিয়ান ডায়েটত কাৰ্বহাইড্ৰেটটো বেছি থাকে আমি মানে ভাত যদি বাচ্চা এটা যদি ভাত খালে উই আৰ হেপ্পী কিন্তু ভাতৰ লগত যে দালি ইম্পৰ্টেণ্ট ভাতৰ লগত তৰকাৰী ইম্পৰ্টেণ্ট বা আপুনি মাজে মাজে অলপ ড্ৰাই ফ্ৰুটছ হ'ল নাটছ হ'ল বা আপোনাৰ এই পনীৰ হ'ল চয়াবিন হ'ল
তাৰপিছত আপোনাৰ সেই যদি নন ভেজৰ ক্ষেত্ৰত কণী হ'ল মাছ হ'ল চিকেন হয়, হ'ল হয়। সেইবিলাক যদি আমি ডায়েটত এটা এটাকৈ যদি ইনক্লুড কৰোঁ ডায়েটটো যদি বেলেঞ্চ থাকে তেতিয়াহ'লে অভাৰঅল বডিত গ্ৰ'থটো অট'মেটিক হৈয়ে যায় আৰু সেই অৰিয়েণ্টেশ্যনটো নাথাকে বিকজ মষ্ট অফ দ্য ইণ্ডিয়ান পিপুল মানে আমাৰ ইণ্ডিয়ান হেৰি অলপ মিডিল ক্লাছ তো সিহঁতে সেইটো এফৰ্ড কৰিব নোৱাৰে সেইকাৰণে ভাতৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু ছাৰ এই ক্ষেত্ৰত যে সৰু বাচ্চা এটাৰ পৰা আমাৰ নৱজাতকৰ পাছত আচলতে সেই পিৰিয়ডটোত আমি এতিয়া 6 মাহলৈকে মাকৰ গাখীৰ খুৱাই বা এবছৰলৈকেও খাই থাকে বা 2 বছৰলৈকে আচলতে এইটো কণ্টিনিউ কৰে গতিকে তেনে ক্ষেত্ৰত আমাৰ এবছৰৰ আচলতে নৱজাতকটি কিমান বয়সৰ পৰা কেনেকুৱা ধৰণৰ খাদ্য কি হ'ব লাগে নৰ্মেলি 6 মাহলৈকেতো আমি কওঁ এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং হয় মানে ব্ৰেষ্ট ফিডিঙৰ বাহিৰে পানীও খুৱাব নোৱাৰে কাৰণ ব্ৰেষ্ট মিল্কত 80% পানী থাকে তো প্ৰথম 6 মাহ নো ৱাটাৰ আৰু নো ৱাটাৰ তেতিয়াহ'লে অবভিয়াছলি গ্ৰাইভ ৱাটাৰ জনম গুটি এইবিলাক যে চলে সেইবিলাক একো দিব নোৱাৰে 6 মাহৰ পিছত আমি লাহে লাহে আমি ডিপেণ্ডিং আপন দ্য বেবিজ ৰিকুৱাৰমেণ্ট আমি শ্ল'লি আমি কওঁ ষ্টাৰ্ট কৰোঁ খানাটো ষ্টাৰ্ট কৰোঁ সেইটোক আমি কওঁ কমপ্লিমেণ্টাৰী ফিড কমপ্লিমেণ্টাৰী মানে মাকৰ গাখীৰক কমপ্লিমেণ্ট কৰিব ৰিপ্লেচ নকৰে ৰিপ্লেচমেণ্ট ফিড নহয় ইট ইজ কমপ্লিমেণ্টাৰী তো কমপ্লিমেণ্টাৰী ফিডত আমি ধৰক উই উইল ষ্টাৰ্ট উইথ ৰাইচ চুপ দেন উই উইল শিফ্ট উইথ দ্য দাল চুপ এণ্ড উই কেন গ্ৰেজুৱেলি আমি খিচিৰিত গুচি যাব পাৰোঁ তো এইটো হ'ল আমাৰ বেছিক খানা ভাত দালি তাৰপিছত এই খিচিৰি দিয়াৰ লগে লগে আপুনি তাতে অলপ ভেজিটেবলছ এড কৰি দিব পাৰে প্লাছ আপুনি অকল ৰাইচ দাল সদায় খোৱালেতো বেবী এই টেষ্ট বাৰ ডেভেলপ নহ'ব তো আমি তাত টেষ্ট বাৰ ডেভেলপ কৰাৰ কাৰণে আৰু বেলেগ বস্তু দিব লাগিব যেনে আমি চুজি হ'ল পিঠাগুড়ি হ'ল দালিয়া হ'ল বাৰ্লি হ'ল অ'টছ হ'ল এইবিলাক হ'ল আমাৰ কাৰ্বহাইড্ৰেট দালিৰ কাৰণে আপুনি মুগ দাল বা মচুৰ দাল পিছত লাহে লাহে যেনেকৈ বেবীটো ডাঙৰ হ'ব আপুনি ড্ৰাই ফ্ৰুটছ দিব পাৰে তাৰপিছত আপুনি অভাৰ এ পিৰিয়ড অফ টাইম আপুনি ফ্ৰুটছ দিব পাৰে যেনেকৈ পকা ফ্ৰুটছবিলাক বেছিকৈ দিব অমিতা হ'ল কল হ'ল মেংগ' চিকু বানানা যিবিলাক চব ফ্ৰুটছ এপলটো আপুনি বইল কৰি দিব পাৰে ভেজিটেবল চুপ খুৱাব পাৰে তো গ্ৰেজুৱেলি আমি বেবীৰ ৰিকুৱাৰমেণ্ট হিচাপে ইনিচিয়েলি 1 টাইম তাৰপিছত 2 টাইম তাৰপিছত 3 টাইম তাৰপিছত যদি বেবী বেছি খাব বিচাৰে আমি 4 বাৰলৈকে 5 বাৰলৈকে দিব পাৰোঁ পৰ্চন শুড বি স্মল আৰু ডিভাইডেড হ'ব লাগে হয় আৰু গতিকে যেহেতু স্যাৰ আজি আমি শিশু ৰোগৰ বিষয়ে কথা পাতিলোঁ আৰু এইখিনিতে কিন্তু স্যাৰ আজি যিহেতু এটা বিশেষ আচলতে ক্ষণ আজি দেশবাসী এটা বিশেষ ক্ষণৰ আচলতে সেই মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে গতিকে বিশ্ববাসীয়ে অপেক্ষা কৰি আছে সেই ক্ষণৰ বাবে গতিকে আমি সেই পৰিৱেশ নিশ্চয় আমাৰ দৰ্শকসকলক আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিম গতিকে আজি আমাৰ অনুষ্ঠানটি আচলতে এইখিনিতে আমি সামৰিব লাগিব গতিকে আজি আপুনি যিহেতু বাৰোৱাৰী হাস্পতালৰ পৰা আহিলে গতিকে আমাক শিশুৰ বিষয়ে বা শিশু ৰোগৰ বিষয়ে এইখিনি কথা আমাক জনোৱাৰ বাবে বা আমাৰ দৰ্শকসকলক জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ থেংক ইউ ভিউৱাৰ্ছ হয় আৰু লগতে আমাৰ দৰ্শকসকলকো আজি ধন্যবাদ জনাইছোঁ আমালৈ কল কৰাৰ বাবে আৰু আমাৰ এই অনুষ্ঠানটি চোৱাৰ বাবে আৰু পুনৰবাৰ আপোনালোকৰ ওচৰলৈ পুনৰবাৰ ডক্টৰ চন কল লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি ডক্টৰ চন কল এই অনুষ্ঠানটিৰ পৰা সামৰণি মাৰিছোঁ